গুড মৰ্নিং বন্ধুসকল, মা পদুমী গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া চাওক, এজনী ছাগলী আজি মই দেখুৱাব আহিছোঁ বিশেষ কাৰণত। এইজনী হ'ল F1 আৰু আমাৰ আছাম হিল গটৰ মানে ছাগলী ক্ৰছ ব্ৰীড হয়। এয়া ৰাতিপুৱাই জগিলে এইজনী দেখুৱাইছোঁ, জগাৰ কাৰণে মই দেখুওৱা নাই। মই দেখাওঁ এই ছাগলীজনীৰ বাঁহখন চাওকচোন, ভৰিখন দাঙি দেখাই দিয়াচোন। এই চাওক, যজা বাট আৰু চাৰিওটা বাটেদি সমানে গাখীৰ ওলায় আৰু তেওঁ প্ৰায় 2 লিটাৰমান গাখীৰ ওলায়। আৰু আমাৰ গাইজনীয়ে গাখীৰ দিয়ে 1 লিটাৰ 1.5 লিটাৰ বা 5 পোৱা গাখীৰ দিয়ে, কিন্তু এই অকলেই 2 লিটাৰ দিয়ে। গতিকে আমি গৰু পুহি কষ্ট কৰাতকৈ এয়া ছাগলী বেটাৰ নহয়নে? সেইকাৰণেহে আপোনালোকক মই দেখুৱালোঁ। এয়া সুন্দৰ সুন্দৰ এটা পঠা আৰু এটা পাঠি পোৱালি জন্ম দিলে, দুইটা সমান পোৱালি। নমস্কাৰ বন্ধুসকল, এই ছাগলীজনী আমাৰ পিউৰ আছাম হিল মাকজনী আৰু কথাটো F1 চিৰহিৰ আছিল। আৰু ইয়াৰ মাক আছিল ৰাণী। তাইও 1 লিটাৰ বা ৰাণী তেজপুৰত দিছিলোঁ পোৱালি দিওঁতে পাঞ্জল ভাইটিক দিছিলোঁ মই তেজপুৰত। খুব 2টা পোৱালি এটি আৰু খুব ধুনীয়া ছাগলী আছে। আৰু এইজনী ছাগলীৰ বিশেষত্ব হৈছে এই আমাৰ আছাম হিল তাত হ'লেও 50% আহিছে, যিটো আমাৰ অসম চৰকাৰৰ স্বীকৃতি আছাম হিল ছাগলীৰ এইটো কালাৰ। আৰু বাপেকৰ পৰা 50% আহিছে। আৰু ছাগলীজনী একদম থলুৱা লোকেল ছাগলীৰ দৰে, কিন্তু তাৰ বিশেষত্ব ইমান ধুনীয়া গুণ। মাথাটো সৰু, পিছফালটো ডাঙৰ। ওৱাৰখন চাক দুটা বাট আৰু সমান গাখীৰ আছে। এইৰ গাখীৰ যদি পোৱালি নোহোৱাকৈ ওলায় 2 লিটাৰ গাখীৰ ওলায়। আৰু পোৱালি খাই মেলি আপোনাৰ 1.5 লিটাৰ বা 1 লিটাৰ গাখীৰ চকু মুজি আপোনাক থৈ আগত দি দিম। ইমান হেন্দি ভাল ছাগলী, আৰু এনেকুৱা ছাগলীয়ে পুহিব লাগে আমি। সেয়েহে কওঁ মই, বজাৰৰ পৰা বা আপোনালোকে ট্ৰেডাৰৰ পৰা লোৱাৰ আগতে বা মোৰ পৰাও লোৱাৰ আগতে আপোনাক কোনো চকু মুজি আপোনাক কোনো ছাগলী ঠগাব নোৱাৰে। আপুনি চাই মেলি এনেকুৱা ছাগলী চাব। বা আছাম হিল ছাগলীও বেয়া নহয়, এনেকুৱা জাতৰ যদি ছাগলী কিনে আপুনি, আপোনাৰ ফাৰ্ম দুপক থাকিব। এই ছাগলীটো মই কথা দিলোঁ আপোনাক 5টা পোৱালিক এই ডাঙৰ কৰিব পাৰিব। 5টা পোৱালিক এইটো ছাগলী ডাঙৰ কৰিব পাৰিব। এনেকুৱা মাক যদি আপোনাৰ ফাৰ্মখনত 10জনী থাকে, আপোনাক উন্নতিত কোনো ৰখাব নোৱাৰে। মই ফাৰ্মখন এদিনতে কৰা নাই, ভুল কৰি আছোঁ শিকি আছোঁ আৰু এনেকুৱা মাইকা মই নিজে তৈয়াৰ কৰিছোঁ নিজৰ ফাৰ্মখনত। কথা বা এনেকুৱা ভাল ছাগলী ৰাখি যাব, ভাল পোৱালি আহি যাব আপোনাৰ প্ৰডাকশ্যন। আপুনি 100 ছাগলী কৰিব নালাগে, ভাল ছাগলী আপুনি 10টা কৰক। পৰহি ৰাতি 7জনী ছাগলী জাগিছে, ভিডিঅ' এটা কৰা নাই। কিন্তু এই ছাগলীজনীক লৈ কিয় ভিডিঅ' কৰিছোঁ? এই ছাগলীজনী অসমৰ সকলোৱে দেখাওক, সকলোৱে কৰক, এনেকুৱা ছাগলী কৰক। এনেকুৱা 4টা বাটৰ যে ছাগলী পাব লাগিব কথা নাই। আপোনালোকে গাখীৰ থকা ছাগলী পুহিলেহে পোৱালি ভাল হ'ব। আৰু পোৱালি ভাল হ'লে আমি পইচা পাম। আমি ঘৰখন কষ্ট কৰি আছোঁ কিহৰ কাৰণে? এই পোৱালিকেইটাৰ কাৰণে। এই পোৱালিকেইটা ডাঙৰ হ'লে আমি বিকিম, 2 টকা এটা পাম, ঘৰখন চলিব। সেয়ে আপোনালোকক কৈছোঁ, মাকজনী গাখীৰ থকা হ'ব লাগে, বিদাৰটো এটা ভাল হ'ব লাগে। ছাগলীত লাভ আছে, যথেষ্ট লাভ আছে। ছাগলীৰ সমান লাভৰ বেপাৰ ক'ত আছে? কিন্তু আপুনি কৰাটো কেনেকৈ কৰিছে, চিলেকশ্যন কেনেকৈ কৰিছে, ছাগলী ক'ৰ পৰা আনিছে, কি বিধ আনিছে, সেইটো আপোনাৰ ডাঙৰ কথা। এই ছাগলীজনী মই 10,000 টকা দিম নে? আছাম হিল ছাগলী, কিন্তু 10,000 নহয় 20,000 টকা দিলেও মই নিদিওঁ। সুধিবও বেয়া লাগিব আপোনালোকে দিব পাৰে। 2 লিটাৰ কৰি গাখীৰ ওলায়, 2টা ছাগলী পোৱালি হয়, 5টা পোৱালিক তাই কণ্ট্ৰল কৰিব পাৰে। মই কিয় দিম 10,000 টকা? আপোনালোকে বজাৰত যায় 2500 টকাত ছাগলী পাব পাৰে, সেইটো মিছা কথা নহয়। ময়ো দিব পাৰিম 2500 লোকেল। ইয়াৰ পোৱালি যোনে জানে সিহে লয়। ইয়াৰ পোৱালি মই বিক্ৰীয়ে কৰোঁ 10ৰ ওপৰত। আৰু যোনে নিছে সি মোক ফোন কৰিব লাগিব, ফোন কৰিবই মোক, যে বোলে এনেকুৱা ছাগলী নিছোঁ, তেনেকুৱা কথা। সেয়ে মাকবোৰ ভাল কৰক, আপুনি কোৱালিটিত কৰক, আপোনাক উন্নতিত কোনো ৰখাব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আমি নতুন ভিডিঅ'লৈ আহি থাকিম। ধন্যবাদ।